তেওঁ কলে নেকি মই পাকিস্তানত যোৱা নাই বুলি? তেওঁ কলে নেকি যে মোৰ ভিছাৰ কণ্ডিশ্যনটো পাকিস্তানত কোনোবাই সলনি কৰি দিলে? তেওঁ কলে নেকি যে মোৰ পত্নীয়ে দৰমহা পাকিস্তানৰ পৰা লোৱা নাছিলে বুলি? তেওঁ কলে নেকি যে মোৰ ল'ৰা ছোৱালী দুটাৰ চিটিজেনশ্বিপ চাৰ্টিফিকেট মই বদলোৱা নাই বুলি? কোনটো কথা মোৰ অসত্য বুলি কলে? ময়ো যদি আজি কওঁ যে মই গোটেইবোৰ প্ৰমাণ কৰিলো, তেওঁ কব এটাও প্ৰমাণ নকৰিলো, তেতিয়া সাংবাদিকে কি কব যে কাগজ দেখাও? তেওঁ কোনটো কাগজ দেখুৱালে? আৰু গৌৰৱ গগৈৰ ওপৰত এইটো ডাঙৰ কেছ হ'ব যে ল'ৰা ছোৱালীক নুসুধাকৈ 18 বছৰ নোহোৱাকৈ পাছপৰ্ট সলনি কৰা আৰু ধৰ্ম পৰিৱৰ্তন কৰা, এইটো কিমান ডাঙৰ কেছ হ'ব তেওঁ নিজেও বুজি পোৱা নাই। সংবিধানে বাপেক মাকক অধিকাৰ দিয়া নাই ৰাষ্ট্ৰীয়তা সলনি কৰা। সংবিধানে আৰু আমাৰ দেশৰ কানুনে দেউতাক মাকক অধিকাৰ দিয়া নাই ল'ৰা ছোৱালীৰ ধৰ্ম পৰিৱৰ্তন কৰা। আপোনালোকে সংবিধান পঢ়িব, মই ষ্টাডি কৰি লৈছো, এই কথাটো তেওঁ কব বুলি মই জানোৱেই। যেতিয়ালৈকে ল'ৰা ছোৱালী ডাঙৰ নহয়, এডাল্ট নহয়, তেওঁৰ কাম কোনেও দেউতাক মাকে ইমান ডাঙৰ সিদ্ধান্ত লোৱাৰ অধিকাৰে নাই। গৌৰৱ গগৈ যদি সঁচাকে পাকিস্তানৰ এজেণ্ট হয় তেতিয়াহ'লে তেওঁক জেলত ভৰাব লাগে আৰু জেলত ভৰাই তেওঁ যাতে জীৱনত কেতিয়াও ওলাব নোৱাৰে, আকৌ যাতে পাকিস্তানক কেতিয়াও সহায় কৰিব নোৱাৰে, তাৰ কাৰণে ব্যৱস্থা কৰিব লাগে যদি পাকিস্তানৰ এজেণ্ট হয়। কিন্তু যদি পাকিস্তানৰ এজেণ্ট নহয় আৰু আমাৰ হিমন্ত বিশ্ব শৰ্মাই তৈয়াৰ কৰা এজন নাটকৰহে এজেণ্ট, তেতিয়াহ'লে বেহেৰবাৰী আউটপোষ্ট চোৱাৰ নিচিনাকে আমি মাজে মাজে এনেকুৱা ধৰণৰ প্ৰেছ মিট বিলাকে চাই থাকিম আৰু হয়নে নহয়? আপোনালোকে কওক, যদি সঁচাকে পাকিস্তানৰ এজেণ্ট হয় তেতিয়াহ'লে মই জানো গৌৰৱ গগৈ আৰু বাহিৰত থাকিব নোৱাৰে। মোক এটা কথা কওকচোন, মই যদি ৰাষ্ট্ৰদ্ৰোহী হওঁ, মই যদি পাকিস্তানী এজেণ্ট হওঁ, তেতিয়াহ'লে মোক বাহিৰত ৰাখিব নেকি কোনোবাই? মইতো প্ৰত্যেক দিনাই নহ'লে ৰিপৰ্ট দি থাকিম পাকিস্তানক, আমাৰ ভিতৰৰ দেশৰ খবৰবিলাক দি থাকিম। একদিনৰ কাৰণে কোনোবাই ৰাখিব নেকি? কোনোবাই পাকিস্তানী এজেণ্টক বিৰোধী দলপতি হিচাপে লোকসভাত ভাষণ দিবলৈ দিব নেকি? আপোনালোকে নিজে কওক। মইতো ভাবো যে যদি গৌৰৱ গগৈ পাকিস্তানী এজেণ্ট হয় তেতিয়াহ'লে গ্ৰেপ্তাৰ কৰিব লাগিব, তেওঁ সাংসদ পদ কেঞ্চেল হ'ব লাগিব, কংগ্ৰেছ দলৰ বিৰোধী উপদলপতি হিচাপে যিটো পদত আছে সেই পদৰ পৰা চৰকাৰে খেদাৰ ব্যৱস্থা কৰিব লাগিব আৰু তেওঁক চিৰজীৱনৰ কাৰণে এনেকুৱাকে জেলত দিব লাগিব বা ফাঁচি দিব লাগিব যাতে কোনো দিন অসমৰ কোনো মানুহ, ভাৰতৰ কোনো মানুহে যাতে কেতিয়াও কোনো পধ্যে এনেকুৱা পাকিস্তানৰ এজেণ্টগিৰি কৰিব নোৱাৰে। কিন্তু যদি গ্ৰেপ্তাৰ নকৰে তেতিয়াহ'লে কি বুলি ক'ম? মোক যদি আপুনি গম পালে যে মই পাকিস্তানৰ এজেণ্ট, মই পাকিস্তানক খবৰ দি থাকো, তেতিয়াহ'লে মোক আৰু এজেণ্টগিৰি কৰিবলৈ সময় দি থাকিব নেকি আপুনি? আমাৰ দেশৰচোন চব খবৰে দি দিব এনেকে, হয়নে নহয় কওক? সেইকাৰণে মই কৈছো যে হিমন্ত বিশ্ব শৰ্মাৰ বেহাৰবাৰী আউটপোষ্ট এই থিয়েটাৰখন, এই চিনেমাখন চাই চাই আমনি লাগিছে। মইতো বেহাৰবাৰী আউটপোষ্ট অকল জেলত থাকোতেহে চাইছিলো। জেলত ওলোৱাৰ পাছত মন নাযায়, এই একেকেইটা কথাকে দি থাকে, একেকেইটা কাহিনীয়ে দি থাকে, একেখন চিৰিয়েল কিমান চাই থাকে আৰু মানুহকেইটাই নতুন বুদ্ধিদীপ্ত কথাও ক'ব পৰা নাই, একেকেইটা কথাই। এতিয়া হিমন্ত বিশ্ব শৰ্মাকো দেখিলো যোৱা 2 বছৰ ধৰি বোলে পাকিস্তানৰ আমুক কৰিছিলে, গৌৰৱ গগৈ তামুক কৰিছিলে, ভুচুক কৰিছিলে, টুচুক কৰিছিলে, সেইবিলাক কথাকে আকৌ এবাৰ কৈছে। আকৌ সেইবিলাক কথা ক'বৰ কাৰণে দিল্লীৰ পৰা 30 জন সাংবাদিকক এৰোপ্লেনত লৈ আহিছে, 5 ষ্টাৰ হোটেলত খুৱাইছে, বুৱাইছে, পিন্ধাইছে আৰু পইচাও দিছে যদি সেইটোও নাজানো, কি দিছে সেইটোও নাজানো। পীযুষ হাজৰিকাই গোটেইবিলাক অসমৰ টিভিৰ মালিক বিলাকলৈ ফোন কৰিছে, আজি চবতে লাইভ দিব লাগিব বোলে, আৰু শুনিছো বোলে পইচাৰ টোপোলা এটাও ভূঞা বুলি ল'ৰা এটা হাতত দি পঠিয়াইছে। এইবিলাক কৰি আছে। যদি পাকিস্তানৰ এজেণ্ট হয় তেতিয়াহ'লে গৌৰৱ গগৈ ধৰিব লাগে, গ্ৰেপ্তাৰ কৰিব লাগে, জেলৰ পৰা ওলাব নোৱাৰা কৰিব লাগে, আৰু যদি হয় তেতিয়াহ'লে বেলেগ একো নহ'লেও ৰাজপথত দি দিব লাগে, আমি তেওঁক ফাঁচি দি দিম, হয়নে নহয়? লাট পোষ্টত আমি ফাঁচি দি দিম। মানে এইবিলাক কথা ভাল নালাগে, হে এনেকুৱা ৰাজনীতিবিলাক ভাল নালাগে। যদি পাকিস্তানৰ এজেণ্ট হয় তেওঁক গ্ৰেপ্তাৰ কৰক। আকৌ বোলে পাকিস্তানৰ এজেণ্ট বুলি গম পালো, এইটো বোলে আকৌ অমিত শ্বাহে চাব, এইটো বোলে আকৌ গৃহ বিভাগে চাব, এইটো বোলে NIA চাব। আৰে ভাই, NIA চোৱাৰ আগত যোৱা 2 বছৰ ধৰি সংসদলৈও গৈছে, ভাষণো দিছে, সংসদৰ গৃহ বিভাগৰ কমিটিটো আছে, আৰু তাৰপিছত কৈছে যে গৌৰৱ গগৈ পাকিস্তানৰ আছে। আৰু পাকিস্তানৰ এজেণ্ট এজনক গৃহ বিভাগৰ কি কমিটি, সংসদ কমিটিত সোমোৱাই থৈছে, বিৰোধী দলৰ উপদলপতি পাতি থৈছে, সংসদৰ সাংসদ পাতি থৈছে। এইটো পাগলাহে এনেকুৱা কথা কয়, পাগলা মানুহে এনেকুৱা কথা কয়। গতিকে সঁচাকে যদি গৌৰৱ গগৈ সঁচা সঁচিকে পাকিস্তানৰ এজেণ্ট, আজিয়ে ধৰক, আজিয়ে গ্ৰেপ্তাৰ কৰক, আজিয়ে ফাঁচি দিয়ক, আৰু নহ'লে বা আজিয়ে পাকিস্তানলৈ তেওঁক ঘূৰাই পঠিয়াই দিয়ক। আমি এনেকুৱা নাটক চাই নাথাকো। বেহাৰবাৰী আউটপোষ্ট চোৱাৰ বয়স মোৰ গুচি গ'ল, এতিয়া আৰু মই বেহাৰবাৰী আউটপোষ্ট চাব নোৱাৰো। জেলত থাকোতে, ফ্ৰী হৈ থাকোতে অকমান চাইছিলো, দুখন এখন ভাল পাইছিলো, তাৰপিছত একেখিনি এক্টিং, একেখিনি কথা, একেখিনি নাটক, সেইখিনি বস্তু চাই থাকিবলৈ মন নাযায়। হিমন্ত বিশ্ব শৰ্মাৰ এই নাটক বন্ধ কৰক, আৰু যদি বন্ধ নকৰি এনে ডিষ্টাৰ্ব কৰি থাকে তেতিয়াহ'লে হিমন্ত বিশ্ব শৰ্মাহে পাকিস্তানৰ পৰা কিবা লেনা দেনা কৰিছে নেকি সন্দেহ কৰিব লাগে, কাৰণ হিমন্ত বিশ্ব শৰ্মাৰ আগতে এনেকুৱা গণ্ডগোল কৰাৰ অভ্যাস আছিলে।